সন্মিলিত গণশক্তি অসমৰ বিশেষ প্ৰতিনিধিমূলক সভা আৰু লগতে বিগত পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচিত সকলো প্ৰতিনিধিসকলক আজি বিশেষভাৱে সম্বৰ্ধনা জনোৱা হৈছে। লগতে তেওঁলোকৰ অনুভৱ আৰু তেওঁলোকৰ যিবিলাক পৰিকল্পনা কি তেওঁলোকে কৰিছে সেইবিলাক সম্পৰ্কেও আমি কিছু বক্তব্য ৰাখিবলৈ সুবিধা দিছোঁ। আৰু লগতে এটা আমাৰ সন্মানিত বিধায়ক শ্ৰী ভুৱন পেগু ডাঙৰীয়াই যিটো সংসদীয় ব্যৱস্থাটোৰ মাজত আছে, চৰকাৰটোৰ মাজত আছে, গতিকে পঞ্চায়ত ৰাজ ব্যৱস্থাটো সম্পৰ্কত অসম চৰকাৰেই হওক, ভাৰত চৰকাৰেই হওক, তেওঁলোকৰ যিবিলাক আঁচনি আছে বা প্ৰকল্প আছে বা যিবিলাক ফ্লেগশ্বিপ যিবিলাক প্ৰগ্ৰেম আছে বা মিছন আছে, এইবিলাক কি ধৰণে প্ৰতিনিধিসকলে তেওঁলোকৰ ভূমিকা গ্ৰহণ কৰিব ইমপ্লিমেণ্টৰ সময়ত, বা এই সম্পৰ্কে তেওঁলোকক কিছু পৰামৰ্শ দিয়া হৈছে। আৰু লগতে আমাৰ সন্মানিত মন্ত্ৰী ডক্টৰ অনুজ পেগু ইয়াতে অংশগ্ৰহণ কৰিছে আৰু তেখেতে এই সম্পৰ্কতে চৰকাৰৰ সৈতে তেওঁলোকৰ কি সম্পৰ্ক হ'ব, প্ৰতিনিধিসকলৰ কি ধৰণে তেওঁলোকে সক্ৰিয় ভূমিকা ল'ব লাগিব আৰু কি ধৰণে তেওঁলোকে আঁচনিসমূহ প্ৰকল্পসমূহ বা অভিযানসমূহ তেওঁলোকে সফল ৰূপায়ণ কৰি কেনেকৈ আজি মিত্ৰজোঁটৰ যিবিলাক মিত্ৰশক্তিক কি ধৰণে তেওঁলোকে জনমানসত তেওঁলোকে প্ৰতিষ্ঠা কৰিব আৰু জনগণৰ মাজত এই যিবিলাক আঁচনি আছে, প্ৰকল্প আছে বা যিবিলাক অভিযান আছে কি ধৰণে তেওঁলোকে লৈ যাব পাৰিব আৰু জনগণে কি ধৰণে উপকৃত হ'ব, এই বিষয়বিলাক আলোচনা কৰিছে। আৰু লগতে কিছুমান সাংগঠনিক বিষয় ইয়াতে আলোচনা কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত সাংগঠনিক ভিত্তি কেনেকৈ শক্তিশালী কৰা হ'ব আৰু তেওঁলোকে যিটো ইনফৰ্মেশ্যন যিটো ছিষ্টেম, যেনেকৈ আজি প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে যিটো ছ'চিয়েল নেটৱৰ্ক আছে, সেই ছ'চিয়েল নেটৱৰ্ক সম্পৰ্কেও ইয়াত কি ধৰণে আমি সাংগঠনিক ব্যৱস্থাটোক শক্তিশালী কৰিব পাৰোঁ এই সম্পৰ্কেও আলোচনা হৈছে। আৰু পৰৱৰ্তী পৰ্যায়ত জিলা পৰ্যায়ত ৱৰ্কশ্বপ হ'ব, এই ৱৰ্কশ্বপসমূহত এই বিষয়বিলাক আলোচনা কৰা হ'ব। আৰু সন্মিলিত গণশক্তিৰ ভগ্নী সংগঠন নাৰী শক্তি, শ্ৰমিক শক্তি আৰু কৃষক শক্তিসমূহৰ পৃথকভাৱে কৰ্মশালা হ'ব, পৃথকভাৱে এই সমস্যাবিলাক কৃষকসকলৰ সমস্যা সম্পৰ্কে আলোচনা কৰা হ'ব আৰু শ্ৰমিক শক্তিৰ মজিয়াত শ্ৰমিকসকলৰ সমস্যা সম্পৰ্কে আলোচনা কৰা হ'ব আৰু নাৰী শক্তিৰ মজিয়াত নাৰীসকলৰ সমস্যাসমূহ সমাধান কৰা হ'ব। তাৰপিছতে আমি আৰু এটা কথা আমি এটা সিদ্ধান্ত লৈছোঁ, এই সিদ্ধান্তৰ জৰিয়তে আমি বিশেষসকলে বিশেষভাৱে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ ক্ষেত্ৰত আমি আমাৰ কৰ্মসূচীবিলাক কেনেকৈ ধৰণে আমি জনপ্ৰিয় কৰিব পাৰোঁ আৰু এই কৰ্মসূচীসমূহৰ পৰা চৰকাৰৰ যিটো MSCয়ে হওক, ষ্টেট গভৰ্ণমেণ্টেই হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক, এই আঁচনিসমূহৰ পৰা কি ধৰণে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে তেওঁলোকে উপকৃত হ'ব পাৰে বা তেওঁলোকে সংস্থাপনৰ ক্ষেত্ৰত কি ধৰণে তেওঁলোকে উপকৃত হ'ব পাৰে, নিজক জড়িত কৰাব পাৰে, এই বিষয়বিলাকো আমি তৃণমূল পৰ্যায়ত আলোচনা কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সন্মিলিত গণশক্তি অসমৰ ভৱিষ্যত কেনে হ'ব? কাৰণ যোৱাকালি দিলীপ শইকীয়াই ধেমাজি জিলাৰ 3খন সমষ্টি বিজেপি দখললৈ যাব বুলি ঘোষণা কৰিছে। বিজেপি মানে তেখেতে হয়তো NDAৰ কথা কৈছে, NDAতো আমি আছোৱেই আৰু বিজেপিটো অকলে আমি দেখিছোঁ যে বিজেপি অকলে ক'তো নাই। গতিকে বিজেপি অকলে তেখেতে হয়তো কওঁতে ভুল হৈছে বোলা, কিন্তু এইটোতো NDA আছে, আমি NDAৰ অংশীদাৰ আমি নিজকে স্বীকাৰ কৰোঁ আৰু NDA হিচাপে সফল হ'ব। গতিকে বিজেপি হিচাপে তেখেতে কওঁতে অকণমান হয়তো ভুল হৈছে, কিন্তু তেখেতে ইন প্ৰিন্সিপল বিজেপি এতিয়ালৈকে ভবা নাই যে বিজেপিয়ে তেওঁলোকে অকলশৰীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। গতিকে আমি ক'ব বিচাৰোঁ NDA হিচাপে অৱতীৰ্ণ হ'ব আৰু NDAৰ লগত আমি আছোঁ। যিহেতু নতুন এখন সমষ্টি, তাত সন্মিলিত গণশক্তি কেতিয়াবা পাৰ্টি দিয়া হ'ব?
তেনেকুৱা ধৰণৰ কোনো আলোচনা হোৱা নাই। এইবিলাক আমি এই বিষয়ে নিৰ্বাচন সম্পৰ্কে এতিয়াও আমাৰ পলিচি মানে ডিছকাশ্যন হোৱা নাই। গতিকে পলিচি ডিছকাশ্যন যেতিয়া মই আলোচনা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।